ভাৰতৰ বাহিৰত এটা দুৰ্ঘটনা হলে সেইটো যে CBIৰ অধীনত পৰে এইটো সাধাৰণ মানুহে জানে। আজি মোবাইলে জানে, গুগল খুচৰিলে, AI খুচৰিলে পাই যায়। ভাৰতৰ বাহিৰত এটা সংঘটিত দুৰ্ঘটনা এইটো CBIৰ আণ্ডাৰত পৰে, CBIৰ অধীনত পৰে। কিন্তু সেইটো CBIৰ অধীনত সময়মতে দিয়া নাই। সময়মতে নিদিয়াৰ ইয়াৰ কিবা কাৰণ আমি ৰাইজে দেখিছোঁ। গতিকে ইয়াত কোনোবা আমাৰ মন্ত্ৰী বিধায়কৰ লগত জড়িত থকাৰ আমি সন্দেহ গোন্ধ পাইছোঁ। ভগৱানে নকৰক, আজি যদি মন্ত্ৰীৰ এটা সন্তান বা মন্ত্ৰীৰ পৰিয়াল এটাৰ যদি কোনোবা এনেকুৱা দুৰ্ঘটনা সংঘটিত হ'লহেঁতেন, লগে লগে CBI এনকুৱাৰী দিলেহেঁতেন। আজি জুবিনৰ নিচিনা আমাৰ অসমৰ জাতীয় সম্পদ, আমাৰ নৱপ্ৰজন্মৰ বুকুৰ কলিজাৰ আমঠু হয়, তেওঁ ভাৰতৰ বাহিৰত এনেকুৱা ষড়যন্ত্ৰৰ বলি হৈ হত্যা হ'ল। কিন্তু লগে লগে CBI ঘোষণা কিয় নকৰিলে? CBI ঘোষণা কৰিবই লাগে। আজি তাৰিখতে CBI ঘোষণা কৰিব লাগে, তাৎক্ষণিকভাৱে CBI ঘোষণা কৰিব লাগে। এই নাটকবাজি নচলিব। তাৰ যি ঘটনা, যিটো স্থান হৈছে, যি আপোনাৰ দুৰ্ঘটনাৰ স্থান এতিয়ালৈকে পৰিদৰ্শন কৰা নাই। আইনমতে পৰিদৰ্শন কৰিব পৰা অধিকাৰ অকল CBI হাতত আছে। CBI হাতত সেইকাৰণে দিয়া নাই। ইহঁতৰ আমাৰ এই যি আমি ৰাইজে চৰকাৰ হয়, আমি তেওঁলোকক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে যি দায়িত্বভাৰ দিছোঁ, তেওঁলোকে সেই দায়িত্বভাৰ মিছ ইউজ কৰিছে, অপব্যৱহাৰ কৰি এই আমাৰ যি ষড়যন্ত্ৰ কৰি আমাৰ বুকুৰ কলিজাৰ আমঠু জুবিন গাৰ্গক হত্যা কৰিলে। গতিকে আমি বিচাৰিছোঁ বিদেশৰ মাটিত সংঘটিত অপৰাধ এইটো CBIক গতাই দিয়ক। CBIক গতাই দিয়াৰ পাছত আমাৰ কোনো ধৰণৰ সমস্যা নাই। আমি উচিত তদন্তৰে উচিত ন্যায় পাম বুলি আশা কৰিছোঁ। CID যদি কৰিব লাগে তেতিয়াহ'লে প্ৰথম চেংচন ল'ব লাগিব, আৰু দ্বিতীয় কথাটো হোম ডিপাৰ্টমেণ্টত হেৰি কৰিব লাগিব। কিন্তু কৰিলে কথা হয় যে যদি আমি ইয়াতে SIT টিম যদি যাব লগা হয়, তেতিয়াহ'লে কি কৰিব লাগিব যে এই কেছটোত হোম ডিপাৰ্টমেণ্টলৈকে লিখিব লাগিব। আৰু হোম ডিপাৰ্টমেণ্টে কাৰ লগত আলোচনা কৰিব? CBIৰ লগত আলোচনা কৰিব। CBIৰ এটা বিভাগ আছে, IPCC, ইণ্টাৰনেশ্যনেল পুলিচ কোঅপাৰেশ্যন চেল। সেই কোঅপাৰেশ্যনৰ চেলৰ লগত তদন্ত কৰি তেওঁলোকৰ ৰিপৰ্ট বিচাৰিব, ৰিপৰ্ট বিচাৰিহে কৰিব পাৰিব। গতিকে বস্তুটো বাহিৰত তদন্ত কৰিব লাগিলেই, যিকোনো পদ্ধতিত লাগিলে, এতিয়া তিনিটা পদ্ধতি আছে, তেওঁ কৰিলে সদায় CBI লাগিব। কাৰণ CBI ইজ দ্য এজেঞ্চি ইন দিছ ৰিগাৰ্ড টু ইনভেষ্টিগেশ্যন অফ দি ফৰেইন চইল। সেই কথাটোৱে কথা। গতিকে এতিয়া যদি যাব লগা হয়, এতিয়া আমি CBI যদি সহজতে যাব পাৰে, সময় গৈ আছে, একেবাৰে সময় নাই। আজি 23 দিন হ'ল। গতিকে তাৰ যিবিলাক ডকুমেণ্টছ আছে, যেতিয়া হোটেলৰ CCTV কেমেৰা থাকে, ইয়াতৰ কেমেৰা আছে, আপোনালোকে জানে, এই থাকিব লাগে। আপোনালোকে গুগল চাৰ্চ কৰি পাব। গতিকে সেই CCTV কেমেৰাত কি হৈছিল সেইটো কথাটো আমি গম পাম। আমি এতিয়ালৈকে ভঙা আমি টিভিৰ হেৰিবিলাক আমি ভিডিঅ'বিলাক দেখা পাইছোঁ। গতিকে এই বস্তুটো যদি আহে, এটা বস্তু সমন্বয় আৰু এটা বস্তু যদি আমি জাষ্টিচ বিচাৰিব লাগে, যদি শাস্তি বিচাৰিব লাগে, তেতিয়াহ'লে আমি তদন্তটো সম্পূৰ্ণ হ'ব লাগিব। শেষত যেন সম্পূৰ্ণ তদন্ত নহ'লে আমাৰ অসমবাসীৰ দুখ থাকি যাব। আমি সেইকাৰণে ভাবিছোঁ যে CBI এইটো হ'ল ডেজিগনেটেড এজেঞ্চি অফ দি হোম মিনিষ্ট্ৰী অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া টু দ্য ইনভেষ্টিগেশ্যন মেটাৰ ইন দ্য ফৰেইন চইল। গতিকে এই কথাটোৱে আছে। এতিয়া SIT কৰিছে, SIT তদন্ত আগবাঢ়িছে। আমি দেখিছোঁ যে কিছুমান মেটেৰিয়েল উইটনেছ তেওঁলোকে লৈছে, আমি ভাল পাইছোঁ। আৰু তদন্তটো আগবাঢ়িছে বুলিও আমি ভাল পাইছোঁ, মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। কিন্তু এটা পৰ্যায়ত তেওঁলোকে ৰৈ গৈছে, এটা পৰ্যায়ত লৈ গৈছে। এতিয়া ৰৈ যোৱালে সেই পৰ্যায়ত যদি ৰৈ যায়, তো স্পেচ ভেৰিফাই নকৰে, সেইটো এটা বেনিফিট অফ ডাউট, সন্দেহৰ বশৱৰ্তী হৈ আসামে খালাচ পোৱাটো নিশ্চিত হয়। গতিকে এটা গোটেই ঘটনাটো এটা সন্দেহ আহি যায়। গতিকে আমাৰ এতিয়া উপায় কি? আমি অসমে জাষ্টিচ বিচাৰিছোঁ, আমি কেনেকৈ জাষ্টিচ পাম? গতিকে আমি সেইকাৰণে আজি আমি RTI কৰ্মী সন্থা আহিছোঁ, আমি নিৰপেক্ষ হিচাপে প্ৰতিবাদ সাব্যস্ত কৰা যি আমাৰ RTI কৰ্মী সন্থাৰ এটাই উদ্দেশ্য। কাৰণ আজি 23 দিন অতিক্ৰম কৰিলে। 23 দিন অতিক্ৰম কৰাৰ পিছতো আজি জুবিন গাৰ্গে যিখিনি ন্যায় পাব লাগিছিলে, সেইখিনি ন্যায় আমি দেখা পোৱা নাই। এতিয়া চবেই কৈ আছে যে SIT
কিন্তু যিটো কেছ, এই কেছটোৰ মূলত SIT নহয়, এইটো CBI হ'ব লাগে। কিন্তু অসম চৰকাৰে ক'ত নহয় ক'ত কাৰোবাক নহয় ক'ৰবাত বচাবৰ কাৰণে তেওঁ SIT গঠন কৰি গোটেই প্ৰক্ৰিয়াটো এক দীঘলীয়া পৰ্যায়লৈ নিব বিচাৰিছে, য'ত জুবিন গাৰ্গৰ যি ন্যায় পাব লাগে বা অসমৰ সমগ্ৰ জুবিন গাৰ্গৰ অনুৰাগীসকলে যি ন্যায় পাব লাগে, যি আশাৰ ৰেঙনি আছিল, সেই আশাৰ ৰেঙনিত দেখা যায় যে আমাৰ সন্দেহ হৈছে যে অসম চৰকাৰে ক'ৰবাত নহয় ক'ৰবাত গোটেই প্ৰক্ৰিয়াটো এক থমকি ৰখাৰ যেন এক আমাৰ আজি দৃষ্টিগোচৰ হৈছে বা আমাৰ সন্দেহ হৈছে। গতিকে সেইকাৰণে আমি অসম চৰকাৰক আজি আমাৰ অৱস্থান ধৰ্মঘটস্থলীৰ পৰা ক'ব বিচাৰিছোঁ যে আপোনালোকে হিয়াৰ নামতো জুবিন গাৰ্গক যি হত্যাৰ যি তদন্ত, এই তদন্তটো সঁচা তদন্ত কৰিব না মিছা তদন্ত কৰিব? আৰু যদি আপোনালোকে চৰকাৰে মিছা তদন্ত কৰিবলৈ গৈ আছে, তেতিয়াহ'লে অসমৰ ৰাইজক কওক যে SIT তদন্তত এই সমগ্ৰ প্ৰক্ৰিয়াৰ যি তদন্ত, এই তদন্তখিনি সফল নহয়। গতিকে চৰকাৰে অতি শীঘ্ৰে CBI দিয়া ব্যৱস্থা গ্ৰহণ কৰক, এইটো চৰকাৰে কৰক। কিন্তু চৰকাৰে সেইটো কৰিবলৈ যোৱা নাই। আজি আমি দেখা পাইছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে আবুল তাবুল বকিবলৈ লৈছে, কৈ মিঠাতেলৰ কথা আনিবলৈ লৈছে। ৰাজনীতি, গোটেই বিষয়টো ৰাজনীতি মেৰপাকলৈ লৈ যাব বিচাৰিছে। জুবিন গাৰ্গ ৰাজনীতি এজন ব্যক্তি নহয়, তেওঁ এজন অসমৰ জনগণৰ এজন সত্তা। তেওঁ অসমৰ জনগণৰ হকে কাম কৰিছিল, ৰাজনীতিৰ কাৰণে কাম কৰা নাই। বোলে জুবিন গাৰ্গৰ যিটো তদন্ত প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো আপোনালোকে কিয় সঠিক হিচাপে চৰকাৰে কৰা নাই আৰু নকৰি তোমালোকে কিয় আবুল তাবুল বকিবলৈ লৈছা? আজি প্ৰশ্ন হয়, ক'ব নাপায় ইয়াত। যদি গৌৰৱ গগৈ পাকিস্তানৰ বেটাৰটো সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।